নমস্কাৰ জ্ঞান সম্ভাৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ এডিআৰ ৰিজাল্ট 2025 চনৰ দিবলৈ খুব মাজে কেইটামান দিন বাকী ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে মাৰ্চৰ প্ৰথম সপ্তাহতে ৰিজাল্ট ওলোৱাৰ কথা সো সেই হিচাপত 7 মাৰ্চৰ আগতে আপোনালোকে ৰিজাল্ট লাভ কৰিব যদি আমি 7 মাৰ্চ বুলি ভাবিছো তাৰ আগতে হয়তো আপোনালোকে 5-6 তাৰিখে ৰিজাল্ট লাভ কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে কিছু তথ্য জনামতে এটা কথাটো হৈছে কি আপোনালোকে ৰিজাল্ট চাব লাগিব এখিনি ঠিকে আছে কেনেকৈ ৰিজাল্ট চাব আৰু লগতে ফাইনালি কিমান কাট অফ যাব পাৰে তাৰ বিষয়ে থুলমূলকৈ এটা আপোনালোকৰ ওচৰত আলোচনা কৰিম প্ৰথম কথা হৈছে আপোনালোকে ৰিজাল্ট চাবৰ কাৰণে কি কৰিব লাগিব যেটো অফিচিয়েল ৱেবছাইট আছিলে সো আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব আৰু ৰিজাল্ট দিয়া দিনাখন seva.online.org সো আপোনালোকৰ আৰু হয়তো ৱেবছাইট তেওঁলোকে দিব পাৰে এটা প্ৰথম কথা হৈছে ইছ্যু কেইটামান আছে সেইকাৰণে মই আপোনালোকক এই কথাকেইটা আজি আগতেকে ক'লো আপোনালোকে ৰিজাল্ট চাবৰ বাবে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড লাগিব এটা কথাটো হৈছে কি বহুত মানুহৰ ৰিজাল্ট চাওঁতে সমস্যা হয় পাছৱৰ্ডৰ সমস্যাটো হয়তো বহুতে পাছৱৰ্ডটো পাহৰি যায় হয়তো কিছুমান সংখ্যকৰ পাছৱৰ্ডটো খেলিমেলি হৈ যায় মনত থাকে যদি কিছু খেলিমেলি বাবে তেওঁলোকে সৰ্বমুঠ যদি কোৱা যায় পাছৱৰ্ডটো কিছু ভুল হৈ যায় তেওঁলোকৰ সো আপোনালোকে ৰিজাল্টটো কেনেকৈ চাব তো আপুনি এটা কাম কৰিব লাগিব পাছৱৰ্ডৰ তলত এনেকৈ ফৰগট পাছৱৰ্ড বুলি এটা অপচন দেখা পাব সো আপুনি এই পাছৱৰ্ডটো আপোনাৰ ঠিক কৰিবৰ বাবে আপুনি যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্ম ফিল আপ কৰোতে আপুনি যেটো ফোন নাম্বাৰ দিছিলে সেই ফোন নাম্বাৰটো আপুনি লগত ৰাখিব লাগিব বাকি এপ্লিকেশ্যন নম্বৰটো আপুনি আপোনাৰ যিখন আপুনি ফৰ্ম ফিল আপ কৰতে যিখন আপোনাৰ একনলেজমেন্ট কপি আপুনি লাভ কৰিছিলে সেইখনতে এপ্লিকেশ্যন নম্বৰটো লিখা থাকিব হেতুটো আপোনালোকে জানি যাব কোনো কথা নাই তো পাছৱৰ্ডটো কেতিয়াবা হয়তো তেওঁলোকে লিখি দি পঠাই বা আপুনি পাহৰি যাব পাৰে সো ফৰগট পাছৱৰ্ড কৰি দিলে আপোনাৰ যেটো ফোন নাম্বাৰ দি পেলাই আপুনি অনলাইন এপ্লিকেশ্যন এপ্লাই কৰিছিলে তেতিয়া ফোন নাম্বাৰটোতে এটা আপোনাক ওটিপি দিব আৰু সেই ওটিপি বেছ কৰি পেলাই আপুনি কি কৰিব আপোনাৰ পাছৱৰ্ডটো আপুনি নতুনকৈ দি ল'ব পাৰিব বা পাছৱৰ্ডটো আপুনি সলাই ল'ব পাৰিব সো এটো ক্লিয়াৰ আমাৰ পাছৱৰ্ড ইছ্যু হেতু সময়ত বহুতেই হয় যিকোনো পৰীক্ষাতে পাছৱৰ্ড ইছ্যু আহে আমি আগতেও লাভ কৰিছো এখানে আপোনালোকৰ কিছু সুবিধা হোৱাকৈ আগতেকে কথাখিনি জনালো পুনৰ কৈ দিছো যদি আপোনাৰ পাছৱৰ্ড খেলিমেলি হয় পাছৱৰ্ডৰ তলত আপুনি ফৰগট পাছৱৰ্ড দেখিব আৰু এই গোটেই সিস্টেমটো কোড দেখা পাব ৰিজাল্ট দিয়া সময়ত যেটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট থাকিব সো সেই অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপুনি যেতিয়া ৰিজাল্ট চাবলৈ সোমাব তেতিয়া আপোনাক পাছৱৰ্ড বিচাৰিব সেই পাছৱৰ্ডটো আপুনি দিব লাগিব যদি আপোনাৰ পাছৱৰ্ডটো মনত নাথাকে তাৰ তলত থকা ফৰগট পাছৱৰ্ডত আপুনি ক্লিক কৰি আপোনাৰ যেটো মোবাইল নাম্বাৰ হেতু সময়ত অনলাইন কৰোতে আপুনি দিছিলে সেই মোবাইল নাম্বাৰত আপোনাৰ এটা ওটিপি আহিব আৰু সেই ওটিপি জৰিয়তে আপুনি ভেৰিফিকেশ্যন কৰি কি কৰিব লাগিব পাছৱৰ্ডটো আপুনি সলাই ল'ব পাৰিব সো এপ্লিকেশ্যন নাম্বাৰটো ক'ত পাব আপুনি হেতু নিশ্চয় জানে যে আপুনি অনলাইন কৰা সময়ত যেটো আপুনি কপি লাভ কৰিছিলে তাতে লিখা আছে এটা কথাটো হৈছে কি যে কাট অফ কেনে ধৰণৰ এবা যাব পাৰে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 সো ড্ৰাইভাৰ পোষ্টলৈকে কাট অফ মানুহে ভবাৰ দৰে বহুত বেছি না যায় আগতেও কিছু কথা কৈছো হেকানে আজি আৰু গুটেইখিনি তথ্য বিশ্লেষণ কৰিব বিচৰা নাই আপোনালোকে হয়তো হেতু সময়ত ওএমআৰখিনি ডাউনলোড কৰি চাইছে কোনে কিমান নম্বৰ লাভ কৰিব হয়তো আইডিয়া এটা হৈছে এটা কথা হৈছে কি যদি আমি এডিআৰ গ্ৰেড 3 এছএছ লেভেল আমি কাট অফ চাও আপোনালোকক এটা দেখাই দিছো তো এটো ভবাহে হৈছে এটোৱে যে হ'ব কোনো কথা নাই বা ইয়াতকে বাঢ়িব পাৰে কিছু ইয়াতকে কমিব পাৰে যি নহওক ভবা হৈছে এছএছ লেভেলৰ গ্ৰেড 3 যেটো পৰীক্ষা আছিল তাতে ইউআৰৰ 108 ৰ পৰা 116 ৰ ভিতৰতে কাট অফ থকাৰ এটা সম্ভাৱনা আছে ঠিক হেদৰে ওবিসি অমবসি 105 ৰ পৰা 115 ৰ ভিতৰতে থাকিব তো এটো কথা আপোনালোকক কম বহুতে হয়তো বহুত যাব বুলি ক'ব পাৰে বা বহুতে বহুত নম্বৰ পাম বুলি ক'ব পাৰে কোৱা আৰু হেতু সময় ৰিজাল্টত অহা মাজত বহুত কথা বা বহুত পাৰ্থক্য আপোনালোকৰ থাকিব পাৰে এনে আপোনালোকে ডিপ্ৰেছনত যাব কোনো প্ৰয়োজন নাই সো এছ যদি আমি চাও 96 পৰা 103 ভিতৰতে থাকিব তাতকে বহুত বেছি ইফাল নহয় নিগেটিভ মাৰ্কিংৰ যেহেতু পৰীক্ষা আছিল এবাৰ যদি আপুনি এসটিপিৰ চাই তো 94 পৰা 102 ভিতৰতে থাকিব তো তাতকে বৰ বেছি ইফাল যাব বুলি ভবা নাই ওমে ৰিজাৰ্ভেশন থাকিলে আপোনাৰ এই আটাইকেইটা ক্যাটাগৰী যেটো কাট অফ যাব তাতকে 1 2 3 নম্বৰ সদায় কমিব 1 2 3 ইমান নম্বৰ সদায় কমিব হয় ইয়াতকে বাঢ়ি না যায় তো ইউআৰ ক্ষেত্ৰত এটা কথা কম আপোনালোকৰ যদি 108 ভবা হৈছে ইয়াতকে কিছু নম্বৰ কমাৰ সম্ভাৱনা তাহে আছে ইউআৰৰ ক্ষেত্ৰত মাত্ৰ কৈ থৈ গলো নেক্সট আমি চাও সো যেটো গ্ৰেড 3 গ্ৰেজুৱেট লেভেল যেটো আমাৰ পৰীক্ষা আছিল তাতে আমি অকমান চাই লম তাতে ইউআৰৰ 96 ৰ পৰা 100 ৰ ভিতৰলৈকে আহিব পাৰে কাট অফ ইউআৰৰ ক্ষেত্ৰত কৈছো গ্ৰেড 3 যেটো গ্ৰেজুৱেট লেভেল পৰীক্ষা আছিল সো ওবিসি এমওবিসি ক্ষেত্ৰত 93 তো 100 ৰ ভিতৰতে কাট অফ হ'ব লাগে এসসি 90 পৰা 95 যদি এসটি চাই আপুনি 88 ৰ পৰা 93 আৰু ওমে ৰিজাৰ্ভেশন তেনেকে আপোনাৰ 1 2 3 নম্বৰ তাতকে কমিব এটা কেটাগৰীকে কমিব তো আমি লাষ্ট যদি আমি এটা কথা চাও
ড্ৰাইভাৰ পোষ্টকেইটা যদি আমি চাওঁ ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত কিছু ইছ্যু নথকা নহয় তথাপি আপোনালোকৰ UR 109 পৰা 116 ভিতৰতে কাট অফ যাব প্ৰথম OBC MOBC 107 পৰা 115 SC 95 পৰা 105 ST 94 পৰা 103 আৰু আপোনাৰ যেনে চাই ওমেন ৰিজাৰ্ভেশ্যন তেনেকৈ 4-5 নম্বৰ কমিব ওমেন ৰিজাৰ্ভেশ্যন ড্ৰাইভাৰ পোষ্টকেইটাত বেছি কমিব মানে তাতে বহুত বেছি মহিলা তেনেকৈ নোলায় তো ইয়াতে এটা কথা আছে এইটো কৈ থৈ যাওঁ আপোনালোকে হয়তো কোনোবাই দেখি আপুনি ভাবিব পাৰে যে ইমান নম্বৰ যাবনে এইটো যাব পাৰে যেটো পৰীক্ষা নম্বৰৰ বেছ কৰি পেলাইহে আপোনালোকৰ সিটটো ওলাব যেহেতু প্ৰথম ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত তাৰপিছত যেতিয়া ভেৰিফিকেশ্যন হ'ব বা বিভিন্ন ধৰণে স্কিল টেষ্টবিলাক হ'ব সেই স্কিল টেষ্টবিলাকৰ শেষত কিন্তু যিটো কাট অফ আপোনালোকে ফাইনেল যিটো ৰিজাল্টত কাট অফ হ'বগৈ সেই কাট অফটো কিন্তু 109তকৈ নিশ্চয় কমিব OBC 107তকৈ কমিব SC বা ST এই আটাইকেইটা কাট অফ আৰু 2-3 নম্বৰকৈ কমাৰ সম্ভাৱনা এটা আছে যেতিয়া আমাৰ স্কিল টেষ্ট হৈ যাব চ' এইখিনি ক'লোঁ আপোনালোকক তো সময়ত দেখা যাওক কি হ'ব পাৰে চ' ভাল কথাটো হৈছে কি মাজত মাত্ৰ কেইটামান দিন আছে আপোনালোকে ৰিজাল্ট লাভ কৰিব আৰু আপোনাৰ ৰিজাল্ট চিটটো কেনেকৈ চাব সেইখিনি কথা ক'লোঁ যে আপোনালোকৰ পাছত ইছ্যু হয় পাছত ইছ্যু হ'লে আপুনি কেনেকৈ সলাই ল'ব সেইটো আগতীয়াকৈ আপোনাক জনালোঁ যদি আপুনি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বিশেষকৈ পাছৰ ইছ্যুটোৰ কাৰণে বহুত মানুহে সেইটো সময়ত সমস্যাৰ সন্মুখীন হয় ৰিজাল্টটো চোৱাৰ ক্ষেত্ৰত থেংক ইউ